নাম ৰূপজ্যোতি বৰা। থিয়েটাৰ ৰুদ্ৰাক্ষৰ প্ৰযোজক ৰূপজ্যোতি বৰাৰ বাবেই ভ্ৰাম্যমান থিয়েটাৰ জগতত নোহোৱা নোপোজা ঘটনা। থিয়েটাৰ মঞ্চৰ আগতীয়া সামগ্ৰী জব্দ কৰিলে কেইজনমান যুৱকে। বজাৰীৰ পাঠশালাৰ নিত্যানন্দৰ সংঘটিত হৈছে এই ঘটনা। থিয়েটাৰ ৰুদ্ৰাক্ষৰ আগতীয়া পেণ্ডেলৰ সামগ্ৰী কঢ়িওৱা গাড়ী গৈ আছিল জালাহলৈ, কিন্তু আদবাটতেই গাড়ী আগচি ধৰিলে কেইজনমান যুৱকে। তেওঁলোকৰ অভিযোগ থিয়েটাৰ ৰুদ্ৰাক্ষৰ প্ৰযোজক ধন লুণ্ঠনত জড়িত। লাখে লাখে ধন সৰকোৱাৰ অভিযোগ প্ৰযোজক ৰূপজ্যোতি বৰাৰ বিৰুদ্ধে। বিটিআৰ চৰকাৰৰ 4খন জিলাৰ পদপথৰ লাইট যোগানৰ ঠিকা প্ৰদানৰ নামত 65 লাখ টকা লুণ্ঠনৰ অভিযোগ প্ৰযোজকগৰাকীৰ বিৰুদ্ধে। বিটিচিত কামৰ এগেইনষ্টত মানে পেমেণ্ট এটা লৈ কিনে দৌৰাই আছে। বিচাৰি আহিলে মোক আকৌ উল্টাই ধমকি দিয়ে। মোৰ পৰা লৈছিলে 65 লাখ, কাম দিছিলে টোটেল 4,84 লাখ। তাৰপিছত মই সেই অৰ্ডাৰক বেছ কৰি কিনে মাল বনালোঁ কলিকতাত গৈ কিনে। মোক কৈ আছিলে 5খন ডিষ্ট্ৰিক্টৰ কাম আপোনাক দি দিম। ভুক্তভোগী ঠিকাদাৰৰ অভিযোগ ৰূপজ্যোতিয়ে ঠিকা প্ৰদানৰ নামত ভুৱা অৰ্ডাৰ প্ৰদান কৰিছিল। এই প্ৰবঞ্চনাত কোকৰাঝাৰ সচিবালয়ৰ একাংশ বিষয়া কৰ্মচাৰীও জড়িত থকাৰ সন্দেহ ভুক্তভোগীৰ। কোকৰাঝাৰ মোক ছেক্ৰেটাৰী অফিচত নি কিনে ডাইৰেক্টৰৰ টেবুলত নি কিনে দিয়াই দিছিলে ভুৱা অৰ্ডাৰ। বৃহৎ গেং আছে আৰু সি মোক কোৱা মতে মানে তাক যেতিয়া পইচা বিচাৰোঁ তাৰ লগত কোনোবা এজন আৰক্ষী বিষয়া বোলে জড়িত আছে, থিয়েটাৰখন কোনোবা আৰক্ষী বিষয়াৰ হয়, সেই কথাটো কৈ পাৰে। সেইটোৰ কাৰণে মই একচুৱেলি ভয়তে আগবঢ়া নাছিলোঁ। সমগ্ৰ ঘটনাক লৈ এতিয়া সৃষ্টি হৈছে চাঞ্চল্যৰ। প্ৰবঞ্চনাৰ এই নাটকত আৰু কোন কোন জড়িত তাক লৈও উঠিছে প্ৰশ্ন। ভ্ৰাম্যমান নাট্য দল এটাক নেতৃত্ব দিয়া এজন ব্যক্তিৰ এনে অপকৰ্মক লৈ প্ৰতিক্ৰিয়াৰ জোৱাৰ উঠিছে সৰ্বত্ৰ। পাঠশালাৰ পৰা ৰাণা ডেকা, NKTV।